নমস্কাৰ অফিচৰ পৰা লৰালৰিকৈ আহিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ দিহা নামৰ ৰেকৰ্ডিং এটা আছে মানে আমাৰ সকলোৱে চিনাকি ৰূপৰেখা বা এটা অডিঅ' ৰেকৰ্ডিং হ'ব আজি ভিডিঅ'টো এতিয়া নহয় ভিডিঅ'টো আপোনালোকক দেখাম বাৰু যেতিয়া ভিডিঅ'টো আমি ৰিহাৰ্চেল কৰিম গাম আমি 17 জানুৱাৰীত গাবলৈ গৈ আছোঁ তিনিচুকীয়ালৈ যদি মোৰ কোনোবা তিনিচুকীয়াত মোৰ ভিডিঅ' চাই থকা কোনোবা ভিউৱাৰ্ছ আছে নিশ্চয় লগ পাম আৰু এতিয়া যাবলৈ ওলাইছোঁ অডিঅ'টো অকণমান ৰেকৰ্ডিং কৰিব লাগিব আপোনালোকক নিশ্চয় শুনাম আৰু সেইদিনা আছিলে এনে ৰেকৰ্ডিং অলপমান আপোনালোকক দেখাইছিলোঁ আৰু আজি আছে একদম ফাইনেল ৰেকৰ্ডিং আৰু এতিয়া বলক যাওঁ ষ্টুডিঅ'তে আপোনালোকক লগ পাম কোন কোন আহিছে সকলো দেখাম বাৰু আৰু এতিয়া ৰেডি হৈ লৈছোঁ আৰু মোৰ মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই এইযোৰ হৈছে গ্ৰীণ কালাৰ মই যেতিয়া নিজে কাপোৰৰ ব্যৱসায় কৰিছিলোঁ তেতিয়া এই কাপোৰযোৰ মই নিজে ৰাখি থৈছিলোঁ ভাল লাগে কাৰণে আৰু সেইদিনা এযোৰ পিন্ধিছিলোঁ আপোনালোকক ৰেড কালাৰ দেখাইছিলোঁ কেনেকুৱা লাগিছে সেইযোৰ কমেণ্ট কৰিব আৰু এইযোৰ কেনেকুৱা লাগিছে সেইযোৰ কমেণ্ট কৰিব এতিয়া মই দেখাই দিছোঁ মই কাপোৰযোৰ পিন্ধিছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই এইযোৰ আছে কাপোৰযোৰ পিন্ধি ল'লোঁ এয়া চুলি তুলি বন্ধাই নাই জাধলি মাধলি হৈ আছোঁ যিহেতু অফিচৰ পৰা আহিছোঁ অফিচৰ ইউনিফৰ্ম পিন্ধি গৈছিলোঁ এতিয়া পটাপট মেখেলা চাদৰযোৰ পিন্ধিছোঁ আচলতে মাইকী মানুহ ক'বলৈ যাবলৈ হ'লে বহুত সময় লাগি যায় টাইম লাগে কিন্তু মই এতিয়া পটাপট আহি পিন্ধিছোঁ আৰু ইয়াৰ ওপৰত বাৰু ঠাণ্ডা দিন যিহেতু জেকেট পিন্ধিব লাগিব এতিয়া পিন্ধিম আৰু জেকেট উলিয়াই থৈছোঁ এতিয়া গৈ থাকোঁ ষ্টুডিঅ' পামগৈ আপোনালোকক কোন কোন আহিছে সকলো দেখাম চাই থাকিব হৰতৰ পূৰ্ণিমা অতি মনোহৰ কৃষ্ণই বাঁহী বজা পঞ্চমত বাজে বাঁহী ৰূপৰেখা বা যিটো শৰতৰ পূৰ্ণিমাৰ দিহানাম খা নতুনকৈ খুব সুন্দৰকৈ গাইছে অডিঅ' ৰেকৰ্ডিং আজি অলপ শুনালোঁ আচলতে ফাইনেল ৰেকৰ্ডিং হ'লেও মই আপোনালোকক গোটেই ৰেকৰ্ডিংটো শুনাব নোৱাৰোঁ অলপ ভিডিঅ' কৰিলোঁ আপোনালোকে ৰূপৰেখা বাক আশীৰ্বাদ কৰিব আৰু এইফালে আছে সৌৰভ ভাইটি বেজবৰুৱা স্কুলৰ একেবাৰে ফ্ৰণ্টত ফটিক পথত আছে ৰিদম পাৰ্ক ষ্টুডিঅ' আৰু এইফালে মামণি এইফালে আছে এগৰাকী বান্ধৱী এইফালে ৰাজুমণি আৰু এইফালেও আছে একেই দিহা নামৰে এগৰাকী আই আৰু এইফালে আছে আমাৰ একেবাৰে অতি শ্ৰদ্ধা বিদ্যাৰ্থী বাইদেউ সকলোৱে মৰমৰ ৰূপৰেখা বাৰ বহুত বেছি সুন্দৰ নামখাৰ নিজেই লিখিছে নিজে কণ্ঠ দিছে আৰু বহুত বেছি ভাল লাগিছে আৰু অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ মোৰ চেনেলৰ যোগেদিও দেখিবলৈ পাব আৰু বিভিন্ন চেনেলত দিয়া হ'ব আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আজি ভিডিঅ'টো ইমানেই আছিলে সকলোৱে চাব বাই বাই।